বিহপুৰীয়াৰ দোৰপাং গৰুবান্ধা পঞ্চায়তৰ বিষ্ণুপুৰ গাঁৱৰ এটা পথে জ্বলা কলা খুৱাইছে স্থানীয় ৰাইজক। অসম অৰুণাচল সীমান্তৱৰ্তী অতি পিছপৰা এই অঞ্চলটো কোনো উন্নয়নমূলক আঁচনিয়ে ঢুকি নাপায়। গাঁৱৰ জৰাজীৰ্ণ বাট পথৰ বাদেই এতিয়াও আছে কেইবাখনো বাঁহৰ দলং। অৰুণাচলৰ পৰা বৈ অহা টাংজুলি নদীৰ বাবে স্থানীয় ৰাইজে দীৰ্ঘদিনীয়া এখন দলঙৰ বাবে দাবী কৰি আহিছে যদিও চৰকাৰে সেয়া গুৰুত্ব দিয়া নাই। সেয়েহে আজি স্থানীয় ৰাইজে অঞ্চলটোৰ জনপ্ৰিয় যুৱ নেতা ৰাম ভূঞাৰ কাষ চপাত ৰাম ভূঞাই তৎকালীনভাৱে বাৰিষা যাতায়াতৰ ব্যৱস্থা সুচল হোৱাকৈ এখন বাঁহৰ দলং আৰু পথটি মেৰামতিৰ বাবে আৰ্থিক অনুদান আগবঢ়ায়। আজি ৰাইজে হাতে কামে লাগি নিৰ্মাণ কৰিছে এখন বাঁহৰ দলং লগতে পথটো। মণ্ডল কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা সকলো লোকে আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাইছোঁ। আজি এই অঞ্চলত আমাৰ বিহপুৰীয়া সমষ্টিৰ যুৱ নেতা শ্ৰীযুত ৰাম ভূঞাৰ আৰ্থিক অনুদানেৰে স্থানীয় ৰাইজৰ সহযোগত আমাৰ গৰুবন্ধা দোৰপাং মণ্ডল কংগ্ৰেছ কমিটিৰ নেতৃত্বত আমাৰ যি অস্থায়ী বাঁহৰ দলং নিৰ্মাণৰ কাম ইতিমধ্যে আপোনালোকে দেখিছে চলি আছে। এই ব্যৱস্থাই আমাৰ এই অঞ্চলত যি যাতায়াত ব্যৱস্থা দুৰ্ভোগ ভুগি আছিলে আজি অতদিনে আমাৰ স্থানীয় ৰাইজে সেই সমস্যা আমি দূৰ হ'ব বুলি আশা ৰাখিছোঁ। আৰু লগতে এই অঞ্চলত যিসমূহ আমাৰ অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চলত যি আমাৰ ভূমিৰ সমস্যা আছে, আমাৰ মেথুনৰ সমস্যা আছে, আমাৰ বনৰীয়া হাতীৰ উপদ্ৰৱৰ সমস্যা আছে, এইখিনিত আমাৰ এই স্থানীয় অঞ্চল জৰ্জৰিত হৈ আছে। এই ক্ষেত্ৰতো আমি এই স্থানৰ পৰা আমি চৰকাৰলৈ আমি আবেদন জনাইছোঁ যাতে এই সমস্যাসমূহ অতি শীঘ্ৰে সমাধানৰ ব্যৱস্থা কৰি আমাৰ স্থানীয় ৰাইজক যাতে নিৰাপত্তা প্ৰদান কৰাৰ ক্ষেত্ৰত সহায় আগবঢ়ায়। লগতে আমাৰ আজি যি আমাক ৰাম ভূঞাদেৱে আমাৰ যি নেতৃত্বত আমাক যি আৰ্থিক অনুদান আগবঢ়াইছে আমি তেখেতলৈ এই সুযোগতে আমি কৃতজ্ঞতা আৰু শ্ৰদ্ধা জনাইছোঁ। আৰু লগতে তেখেতৰ অনাগত দিনত যাতে এই বিহপুৰীয়া সমষ্টিত আমাৰ যি সামাজিক কাম কাজসমূহ স্থবিৰ হৈ আছে সেই কাম কাজসমূহ যাতে দ্ৰুতগতিত আগবাঢ়ে, স্থানীয় অঞ্চলৰ যিসমূহ আমাৰ সমস্যা আছে সেই সমস্যাসমূহ যাতে সমাধান কৰিবলৈ তেখেত সক্ষম হয় তাৰ বাবে আমি সদায় তেখেতৰ লগত আছোঁ। আৰু লগতে আমি তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘময় কৰ্মময় জীৱনৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। এই অঞ্চল আমাৰ দোৰপাং গৰুবন্ধা অঞ্চল অৱহেলিত হৈ আছে। আমাৰ ৰাইজ বিভিন্ন সমস্যাৰ জৰ্জৰিত হৈ আছে। ইয়াত হাতীৰ সমস্যা, যাতায়াতৰ সমস্যা, খোৱা পানীৰ সমস্যা, বিভিন্ন সমস্যাই মানুহ জৰ্জৰিত। আজি পৰ্যন্ত চৰকাৰে আমাৰ এই অঞ্চলটো ট্ৰাইবেল বেল্ট হিচাপে ঘোষণা কৰি থৈছে। মানুহৰ মাটিৰো নিৰাপত্তা নাই, মানুহৰ ভূমিৰ নিৰাপত্তা নাই। গতিকে আমি ৰাইজে আজি ওলাই আহিছোঁ আমাৰ এই ৰাস্তা পদূলি আমি নিজে নিৰ্মাণ কৰিম বুলি। এই ৰাস্তাটো এই দলংখন বহু বছৰৰ পৰা এনেকৈ পৰি আছে। কেতিয়াবা চৰকাৰে পঞ্চায়তৰ কিবা এটা সৰু সুৰা এটা ফাণ্ড দিয়ে যদিও এই নদীখন ৰাখিব পৰা নাই। তেওঁলোকে আমি বাৰ অনুৰোধ কৰা সত্ত্বেও তেওঁলোকে গুৰুত্ব দিয়া নাই। আৰু এতিয়া আমি উপায় নাপায় শেহতীয়াকৈ আমি আমাৰ ৰাম ভূঞাদেৱক অনুৰোধ জনাইছিলোঁ আমাৰ এই ৰাস্তাটো অকণমান আপুনি কিবা এটা কৰি দিয়ে নেকি। তেখেতে ৰাইজক এটা পুঁজি দি পেলাই এই ৰাস্তাটো নিৰ্মাণ কৰি দিয়াত আমাক সহযোগিতা আগবঢ়াইছে। আমি তেখেতলৈ ধন্যবাদ জনাইছোঁ। আৰু অদূৰ ভৱিষ্যতে আমি চৰকাৰক এই আমাৰ তৰফৰ পৰা আমি অনুৰোধ জনাইছোঁ সোনকালে যাতে এই ৰাস্তাটো আমাক চৰকাৰীভাৱে নিৰ্মাণ কৰি দিয়ে। চাওক, এই পুলটো জহত আমাৰ ইয়াত যিখিনি ছাত্ৰ ছাত্ৰী আছে সেই ছাত্ৰ ছাত্ৰীসকলে অশেষ যাতনা ভুগিবলগীয়া হৈছে। স্কুল খোলা থাকিলে তেওঁলোক স্কুল আহিব নোৱাৰে। আজি চৰকাৰে এই বিভিন্ন আঁচনি লৈছে, কিন্তু এই অঞ্চলৰ এই গৰুবন্ধা ট্ৰামজুলি এই অঞ্চলকে ধৰি আমাৰ গৰুবন্ধা দোৰপাং যিটো পঞ্চায়ত সেই পঞ্চায়তত দেখা গৈছে যে বহু সংখ্যক গাঁও এনেদৰে এলাগী হৈ আছে। ইয়াৰ কাৰণ কি বুজিব পৰা নাই। গতিকে আমি আজি এই ৰাম ভূঞাদেৱে যি কাম তেওঁ হাতত লৈ তেওঁ আৰ্থিক অনুদান দি এই কামভাগ আগবঢ়াই নিব বিচাৰিছে, তেওঁৰ জীৱন আৰু তেওঁৰ যি যাত্ৰা সেই যাত্ৰা সাৰ্থক হওক তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। আৰু চৰকাৰৰ ওচৰত এটা বিশেষ অনুৰোধ যাতে এই এলাগী অঞ্চলবিলাক দোৰপাং গৰুবন্ধাৰ যিবিলাক এলাগী অঞ্চল আছে সেই অঞ্চলবিলাকলৈ যাতে তেওঁ আৰ্থিক অনুদান আগবঢ়ায়, যাতে সকলো ধৰণৰ সুবিধা পায় তেওঁলোকে, সেই সুবিধাকণ কৰি দিবৰ বাবে চৰকাৰৰ প্ৰতিও বিনম্ৰ অনুৰোধ জনালোঁ। নাৰায়ণপুৰৰ পৰা জয়ন্ত কুমাৰ হাজৰিকা ৰিপৰ্ট, এনি ভাৰত 24।